মই কেন্দ্ৰীয় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজন কৰ্মী। কথা হ'ল কি যে যিটো সময়ত চৰকাৰে অসম চৰকাৰে যিটো সময়ত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলাই আছে, তো সেইটো সময়তে বঙাইগাঁও জিলাৰ দক্ষিণ বৈতামাৰী ৰাখাল ঠাকুৰ যোনখন পাহাৰ আছে, সেই পাহাৰখনত সংৰক্ষিত বনাঞ্চল, সেই পাহাৰখনত কিছুমান মানে সন্দেহযুক্ত ব্যক্তিয়ে কিছুমান অবৈধভাৱে মানে বেদখল কৰি তেওঁলোকে ঘৰ বনাই আছে, আৰু কিছুমান মানে এনেকুৱা ধৰণে সন্দেহযুক্ত ব্যক্তিয়ে ডেইলি সদায় মোটামুটি কি কৰি আছে, চেগুন কাঠৰ মানে কাটি মানে ব্যৱসায় কৰি আছে। তো আমি চৰকাৰক এইটোৱে দাবী জনাব বিচাৰিছোঁ যে অতি সোনকালে বেদখলকাৰীৰ বিৰুদ্ধে মানে কিবা বিহিত ব্যৱস্থা গ্ৰহণ কৰক আৰু মোটামুটি সংৰক্ষিত বনাঞ্চলখনক মানে সুৰক্ষিত প্ৰদান কৰক। এতেও গাছি এতে 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 এই যে এই একটা এই এতে একটা এটা আর এইটাতে ইমানখিনি মানে হেৰি করতে এখিনি জঙ্গল ছিলাইছে গোটাকে জঙ্গল কাটি সাফা করে দিচ্ছে। What do you mean?